ব্ৰহ্মকুমাৰী শিক্ষানুষ্ঠানৰ ডিফু শাখাৰ উদ্যোগত ডিফু চৰকাৰী বালিকা বিদ্যালয়ত নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা শীৰ্ষক কাৰ্যসূচী। আজিৰ ছাত্ৰীসকল কাইলৈ নাৰী হ'ব। এখন সুস্থ সবল সমাজ গঢ়াত নাৰীৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইয়াৰ বাবে নাৰীসকল নৈতিকভাৱে সবল মানসিকতাৰ হ'ব লাগিব। ইয়াৰ বীজ ছাত্ৰী অৱস্থাতে ৰোপণ কৰিব লাগিব। নৈতিক শিক্ষা, আধ্যাত্মিকতাবাদ আদিৰে ইয়াৰ বীজ ৰোপণ কৰিব পাৰি। এই মন্তব্য ব্ৰহ্মকুমাৰী শিক্ষানুষ্ঠানৰ মাউণ্ট আবুস্থিত মুখ্য কাৰ্যালয়ৰ পৰা অহা বৰিষ্ঠ ৰাজযোগী বি.কে. ভগৱানবাইৰ। তেওঁ কয়, 1937 চনত স্থাপন হোৱা ব্ৰহ্মকুমাৰী অনুষ্ঠানে ৰাজযোগৰ দ্বাৰ নৈতিক মূল্যবোধ সমাজে গঠন কাম কৰি আহিছে। গতিকে বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰীসকলক ৰাজযোগ শিক্ষা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আজি কাৰ্যসূচীত ব্ৰহ্মকুমাৰী ডিফু কেন্দ্ৰৰ বহু কেইগৰাকী ভাই-ভনীৰ লগতে শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলো উপস্থিত থাকে। ইয়াৰ পূৰ্বে ডিফুৰ মডাৰ্ণ ইংলিছ হাইস্কুলত একে কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট।